এই অমৃতপ্ৰভা খুব ধুনীয়া নাচে, বিৰাট ধুনীয়া নাচে, ভাল গানো গায়। আমাৰ দিগন্ত ভাৰতী ষ্টুডেণ্ট আৰু নতুনকৈ মোৰ লগত তাই গাই আছে। আৰু এই গান গাবলৈ লগত লোৱাটোৱে আপোনাৰ বহুত ডাঙৰ ভুল হ'ল দাদা। আগতে আপোনাৰ সহশিল্পীসকলে আপোনাক নিজৰ ককায়েকৰ নিচিনাকৈ ৰাখিছিলে, মৰমত ৰাখিছিলে, ককায়েকৰ নিচিনাকৈ ধুনীয়াকৈ ৰাখিছিলে আগৰ সহশিল্পীসকলে। আৰু এই ডাইনীয়ে যখিনীয়ে শ্যামকানুৰ লগত মিলি পেলাই আপোনাক বহুত দিনৰ পৰা প্লেন বনাই লাষ্টত আপোনাক সাগৰত ডুবাই মাৰিলে। ৰাতিটো মদ খুৱাই লৈ পেলাই আপোনাক অৱস্থা নোহোৱা কৰি পেলাই পিছৰ দিনা ডুবাই মাৰিলে ডাইনীয়ে যখিনীয়ে নাগিনীয়ে। এই নাগিন হয়, এইক আপুনি চিনি নাপালে। আপুনি নিজৰ সন্তান, নিজৰ ভনীয়েকৰ নিচিনা আপুনি মৰম কৰিছিলে, কিন্তু আপোনাক তাই কেনেকুৱা কৰিলে চাওক। গাখীৰ খুৱাই আপুনি সাপ পুহি আছিলে ঘৰতে, যেনেকৈ সিদ্ধাৰ্থ আছিলে গাখীৰ খুৱাই সাপ পুহিছিলে। এজনী ডাইনী যখিনী। আৰু এই হৈ পেলাই ওকালতি কৰি আছিলে কোনে? সেই দিগন্ত ভাৰতী ডাঙৰীয়াৰে সহধৰ্মিনীয়ে ওকালতি কৰিছিলে, নহয় জানো? ৰাইজ ক'বচোন আপোনালোকে, কমেণ্টত জনাব। এই ডাইনীয়ে আমাৰ জুবিন দাক মাৰিলে যে ডাইনীক কি বুলি ক'ব আপোনালোকে? মইতো এক ডাইনী আৰু যখিনী বুলিয়ে কওঁ। নাগিনবিলাকো চাগে অলপ ভালেই, নাগিন বুলি গালি পাওঁ, কিন্তু নাগিনো অলপ ভালেই নেকি? নাগিনে চবকে নুখুটিয়াই। এই ডাইনী যিমান ডাইনী হয়।